ইথানল মিশ্রিত পেট্ৰল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্ৰাজিল হৈছে বিশ্বৰ পথ প্ৰদৰ্শক আৰু তেওঁলোকৰ এটা ইতিহাস আছে। এই ইতিহাস তেওঁলোকৰ এবছৰীয়া দুবছৰীয়া নহয়, তেওঁলোকৰ ইতিহাস 50 বছৰতকৈও অধিক পুৰণি ইতিহাস। 1973 যেতিয়া বিশ্বজুৰিত মানে ওয়েল ক্ৰাইচিছ হৈছিলে, আৰব দেশসমূহে খাৰুৱা তেলৰ ৰপ্তানি বন্ধ কৰিছিলে বা কমাই দিছিলে, সেই সময়ত ব্ৰাজিলে এটা পণ লৈছিলে। 1975 তেওঁলোকে নেশ্যনেল এলকহল প্ৰগ্ৰাম নামৰ এটা প্ৰগ্ৰাম লঞ্চ কৰিছিলে। আমাৰ ইয়াতে যেনেদৰে বিভিন্ন আঁচনি লয়, অৰুণোদয় আঁচনি, অমুক আঁচনি, তমুক আঁচনি, টকা পইচা দিয়াৰ, কিন্তু তেওঁলোকে আঁচনি লৈছিলে যে তেওঁলোকে ভৱিষ্যতে 100% ইথানল দি গাড়ী চলাব। আৰু এই আঁচনিয়ে কৃষকৰ পৰা আৰম্ভ কৰি একদম অটোমোবাইল ছেক্টৰলৈকে সাঙুৰি লৈছিলে। অৰ্থাৎ কৃষকক উদগনি যোগাইছিলে মানে যে কুঁহিয়াৰ উৎপাদন কৰিব লাগিব, মাকৈ উৎপাদন কৰিব লাগিব। আনফালে অটোমোবাইল ছেক্টৰক নিৰ্দেশ দিছিলে যে তোমালোকে ইঞ্জিন বনোৱা 100% ইথানল দি চলাব পৰা, লগতে ফ্লেক্স ফিউল ইঞ্জিন মানে পেট্ৰল দিও যাতে চলিব পাৰে, ইথানল দিও যাতে চলিব পাৰে বা মিক্স কৰিও যাতে চলিব পাৰে। আৰু যাৰ পৰিপ্ৰেক্ষিতত 50 বছৰৰ পাছত তেওঁলোকে আজি 100% ইথানল দি গাড়ী চলাব পৰা হৈছে। কিন্তু আচৰিত কথাটো হৈছে তাৰ পাছতো কিন্তু ব্ৰাজিলত E100 কম্পালচাৰী নহয়, E30 হে কম্পালচাৰী। অৰ্থাৎ E30ৰ পাছত অপশ্যনাল, E50 ল'ব, E85 ল'ব, নে আপুনি E100 ল'ব, কিন্তু E30 লৈকে কম্পালচাৰী। কিন্তু ইয়াৰ আগতো তেওঁলোকে যেতিয়া ট্ৰেনজিশ্যন আৰম্ভ কৰিছিলে, সেই ট্ৰেনজিশ্যন পিৰিয়ডতো কিন্তু তেওঁলোকে এইটো কম্পালচাৰী কৰা নাছিলে। মানে তেওঁলোকৰ পেট্ৰল পাম্পত এটা অপশ্যন আছিলে, E10, E20, E30, আপুনি কোনটো ল'ব বিচাৰিছে। আমাৰ দৰে নহয়, এইটোৱেতো মূল পাৰ্থক্য ব্ৰাজিলৰ লগত। মানে ব্ৰাজিলে যিটো 50 বছৰত কৰিছে, আমাৰ ভাৰতে সেইটো 5 বছৰত কৰি দেখুৱাই দিব। আৰু আমাৰ ইয়াতে কোনো অপশ্যনে নাই। ব্ৰাজিলত অপশ্যন আছিলে E10, E20, E30, কিন্তু আমাৰ পেট্ৰল পাম্পত কম্পালচাৰী। আপোনাৰ ইঞ্জিন যিমানে পুৰণি নহওক কিয়, আপোনাৰ ইঞ্জিনে পেট্ৰল খায় নে কি খায়, চৰকাৰে সেইবোৰ নাজানে। আপোনাক যদি E20 দিছে, E20 ল'ব লাগিব। আপোনাক যদি E30, E85 দিয়ে, আপুনি ল'ব লাগিব। E100 দিলেও ল'ব লাগিব। লাগিলে আপুনি গাড়ী চলালে চলাওক, নচলালে বাদ দিয়ক। এয়াই মূল পাৰ্থক্য ব্ৰাজিলৰ লগত। ধন্যবাদ।